নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আৰু আজি মানে বৰষুণ এৰাৰ পাছত আকৌ পুনৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি নহয় একচুৱেলি বৰষুণ এৰা আজি দুদিনমান হৈছে আৰু প্ৰায় ঠাইবিলাক মানে শুকান হৈছে আৰু কণ্টিনিউ মানে 10-12 দিন বৰষুণ দি আছিলে। সেইটোৰ বাবে মই ভিডিঅ' একো বনোৱা নাই, ক'তো যোৱা নাই, একো কৰা নাই আৰু গতিকে আজি ভিডিঅ'টো মই তাকে আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ'। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে ধুনীয়াকৈ চাই থাকক, তো গম পাব সকলোখিনি কথা। আৰু আজি আমাৰ ঘৰৰ গাহৰি দুটা দেখুৱাম, কিমান ডাঙৰ হৈছে মানে আজি 8-9 মাহত। গতিকে আৰু কিমান টকা খৰচা হৈছে সেই বিষয়ে ক'ম। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক, তেতিয়া সকলো কথা গম পাব। তো ব'লক আমি আজিৰ ভিডিঅ'টো আৰু আপোনালোকে হয়তো যিসকলৰ গাহৰি আছে সেইসকলে হয়তো গম পাইছেই যে গাহৰি পোহা কিমান টান, মানে গাহৰি পোহাটো কিমান এটা কঠিন কাম। আৰু যিহেতু এতিয়া বাৰিষা ছিজনত গাহৰি পোহাটো মানে বহুত কষ্ট আছে। কাৰণ কিয়, যেতিয়া আপোনাৰ বৰষুণ দিব তেতিয়া আপুনি সিজাই দিয়া দানা বা এনেকুৱা ধৰণৰ বস্তু গোটেইখিনি বনাই কৰি খোৱাটো অলপ প্ৰব্লেম হৈ যায়। আৰু বিশেষকৈ গাঁৱৰ ভিতৰৰ মানুহবিলাকে গাহৰি পোহে। আৰু গাঁৱৰ ভিতৰৰ মানুহবিলাক কি হয়, ভিতৰৰ মানুহৰ যিখিনি ৰাস্তা পদূলি সেইখিনি সিমান এটা ভাল হৈ নাথাকে আৰু সেই সময়ত আপোনাৰ খৰি প্ৰব্লেম হয় দানা সিজাই দিবৰ কাৰণে, আৰু তেনেকেই মানে বহুতখিনি অসুবিধা দেখা দিয়ে। আৰু সেইবাবে গাহৰি পোহাৰ ক্ষেত্ৰত মানে গাঁৱৰ মানুহখিনি বহুতখিনি অসুবিধাই দেখা দিয়ে। আৰু সেই অসুবিধাৰ মাজত মানে আপুনি কেনেকুৱা ধৰণে কামটো আগবঢ়াই লৈ যাব, সেইটো এটা মেইন কথা। আপুনি কি কৰক, আপুনি যদি গাঁৱৰ মানুহ, আপুনি যদি আপোনাৰ যদি গাহৰি পুহিছে আপুনি, আৰু এটা গাহৰি থাকিলে বা দুটা গাহৰি থাকিলে ইমান এটা অসুবিধা নহয়। কিন্তু যাৰ মানে ডাঙৰ ফাৰ্ম আছে আৰু সেই ডাঙৰ ফাৰ্মাৰবিলাকে মানে বহুতখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। কাৰণ কিয়, যিহেতু তেখেতলোকে যদি আগতে সিজাই দি আছিলে দানাবিলাক, কিন্তু মানে এই ডাৱৰীয়া কেইদিন মানে দানা সিজাই দিয়াটো এটা ডাঙৰ প্ৰব্লেম হৈ যায়। আৰু গতিকে মানে তেখেতলোকে কি কৰিব লাগে, এই সময়ত মানে যদি আপোনালোকৰ এবেগ দুবেগ কিনা দানা আনি আপোনালোকে খুৱাব পাৰে। গাহৰি চাইজ অনুসৰি আপোনাৰ গুৰুৱাৰ দানা, পেলেটছ বা ফিনিচাৰ তেনেকুৱা ধৰণৰ বা ষ্টাৰ্টাৰ, আপোনালোকে কোনটো আপোনালোকৰ লেভেলত গাহৰিটো আছে সেই লেভেলৰ অনুসৰি আপোনালোকে সিজোৱা দানা বা আপোনালোকৰ যদি সুবিধা আছে তেতিয়া আপোনালোকে সিজোৱা দানাই দিব পাৰে। আৰু যদি সুবিধা নাই তেতিয়া আপোনালোকে কিনা দানা ব্যৱহাৰ কৰিব পাৰে। এই কথাটো কৈ ল'লোঁ। এতিয়া ব'লক আমি আমাৰ ঘৰৰ দুটা গাহৰি চাওঁ। আৰু ঘৰৰ গাহৰি দুটা মানে এতিয়া বাৰিষা কেইদিন অলপ কষ্টও হৈছিলে, যিহেতু 10-12 দিন আপোনালোকক ক'লোৱেই মই, 10-12 দিন বৰষুণ হৈ আছিলে। আৰু সেই বৰষুণৰ মাজতে মানে গাহৰিকেইটাক বহুতখিনি আগবঢ়াই লৈ যাব লগা হয়। আৰু ডেইলি যিটো সিহঁতক খানা দিয়া হয়, সেই খানাটো দিবই লাগিব, সেইটো কোনো কথা নাই। বা আপুনি বৰষুণেই হওক বা ৰ'দেই হওক, বতাহ হওক, কি হওক, কথা নাই, সিহঁতি খোৱা টাইমত খাবলৈ লাগিবই সিহঁতক। গতিকে কেনেকুৱা ধৰণে আগবঢ়াই লৈ যোৱা হ'ল। আৰু গাহৰিকেইটা বহুত মাজত বহি গৈছিলে, আৰু এতিয়া গাহৰিকেইটা একদম স্বাস্থ্যটো বহুত ধুনীয়া হৈছে। আৰু গতিকে ব'লক এতিয়া চাই লওঁ আমি, ব'লক। আৰু আপোনালোকক গাঁৱলীয়া বুলি এইটো কাৰণে ক'লোঁ যে ময়ো যিহেতু গাঁৱলীয়া মানুহ, মানে সেই কথাটো ময়ো উপলব্ধি কৰিব পাৰিছোঁ। মানে ডাৱৰীয়া কেইদিন কিমান এটা অসুবিধাৰ সৃষ্টি হয় গাহৰি দানা বনাওঁতে বা গাহৰিকেইটা প্ৰতিপাল কৰোঁতে। সেইবাবে মই একচুৱেলি গাঁৱলীয়া বুলি কৈছোঁ, মানে গাঁৱৰ মানুহেহে গাহৰি পোহে বুলি কৈছোঁ। আচলতে এইটো নহ'বও পাৰে, এইটো আপোনালোকে কোনো ইয়াত বেয়া বুলি নাভাবিব। মানে যিসকলৰ আমাৰ গাঁৱৰ ভিতৰৰ গাহৰি পালক আছে সেইসকলৰ কথা কৈছোঁ। মানে মই পোনপটীয়াকৈ ক'বলৈ গ'লে যিসকল গাঁৱৰ ভিতৰৰ গাহৰি পালক আছে সেইসকলৰ বাবেহে মই কথাটো কৈছোঁ। গতিকে আপোনালোকে এইটো ভুল নুবুজিব। তো ব'লক। এইকেইটা হৈছে গাহৰিকেইটা, এইকেইটা আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ গাহৰিকেইটা এইকেইটা। আৰু এইকেইটা চাওক, দুইটা একদম বিন্দাছ শুই আছে ধুনীয়াকৈ। আৰু এইকেইটাৰ বৰ্তমান বয়স হৈছে 9 মাহ, মানে 9 মাহ হৈছে। আৰু এইকেইটা কিমান টকা দানা খাইছে সেইটোৰ বিষয়ে মই ভিডিঅ'টো বনাম বাৰু, গোটেই হিচাপটো কেলকুলেশ্যন কৰি। আৰু 9 মাহত এইকেইটা ৱেইট প্ৰায় দুইটাত 1.5 কুইণ্টেল মানৰ ওচৰত হ'ব লাগে বুলি ভাবিছোঁ। আৰু প্ৰায় 1.5 কুইণ্টেল মানেই হ'ব লাগে, কাৰণ গাহৰিকেইটাৰ গ্ৰথটো বহুত ধুনীয়া হৈছে, দেখিছে আপোনালোকে। আৰু শুই আছে, একো প্ৰব্লেম নাই, খুব ধুনীয়া জাতৰ গাহৰি মানে। আৰু এইকেইটা ডাঙৰ হওঁতে মানে খুব কম দিনতে ডাঙৰ হৈছে বুলি ক'ব লাগিব। 9 মাহত মাজতে এটামান প্ৰব্লেম হ'ল যে গাহৰিকেইটা মানে খুব ক্ষীণাই গৈছিলে। আৰু সেই ক্ষীণাই যোৱাৰ পাছত গাহৰিকেইটা মানে আকৌ উঠোতে অকণমান টাইম লাগিলে, সেইটো কাৰণে অলপমান হেৰি হৈছে। আৰু গাহৰিকেইটা মানে এনেকৈ বান্ধি থোৱা হয়, নহ'লে এই গঁৰালটো যিহেতু গোটেইটো ছেফ নহয়, ওপৰেদি ওলাই যাব পাৰি, ছাইডেদি হ'লেও বা এই ছাইডেদি হ'লেও। আৰু তলখন ফ্ল'ৰ আছিলে। আগতে মই এটা ভিতৰত আপোনালোকক কৈছিলোঁ চাগে, এই ঘৰটোত আগত জাৰ্চি গৰু আছিলে, আৰু জাৰ্চি গৰুৰ পাছত এতিয়া গাহৰি হ'ল। আৰু
এইকেইটাই হ'ল আমাৰ গাহৰিকেইটা। তো আজি আপোনালোকক দেখুৱাইছোঁ আৰু কিমান ৱেইট হৈছে আৰু কিমান টকাৰ দানা খাইছে সেইটো বিষয় লৈ মই আকৌ এটা ভিডিঅ' বনাম, তেতিয়া আপোনালোকক ধুনীয়াকৈ বুজাই ক'ম। তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।